কলিয়াবৰবাসীৰ বাবে এটা ভাল খবৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু নগাঁৱলৈ যাব নালাগে অসামৰিক চিকিৎসালয়ত এতিয়াৰে পৰা 24 ঘণ্টাই সেৱা প্ৰদান কৰিব চিটি স্কেনৰ কলিয়াবৰৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত চিটি স্কেন আৰু ডায়াগনষ্টিক চেণ্টাৰ মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই ৰোগীৰ বাবে মুকলি কৰে এই কেন্দ্ৰ লগতে উন্মোচন কৰে স্বৰ্গৰথ সেৱাৰ এখন গাড়ী বিগত 2022 চনৰ 14 ছেপ্টেম্বৰ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ মহকুমা চিকিৎসালয় আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত আজি এই সুবিধা ৰোগীৰ বাবে মুকলি কৰে এই কেন্দ্ৰৰ জৰিয়তে কলিয়াবৰ মহকুমাৰ লগতে চুবুৰীয়া ৰোগীৰ দীৰ্ঘদিনীয়া অভাৱ দূৰ হ'ব জানিব পৰা মতে অঞ্চলটোত মৰণোত্তৰ পৰীক্ষাৰ অভাৱ দূৰ কৰিবলৈ উলুবনীৰ শ্ৰীমন্ত শংকৰদেৱৰ গ্ৰাম্য চিকিৎসালয়ত মৰণোত্তৰ গৃহ নিৰ্মাণৰ কাম-কাজ আগবঢ়াইছে আমি জখলাবন্ধা অনুষ্ঠিত কলিয়াবৰ অসামৰিক মহকুমা চিকিৎসালয়ত নতুনকৈ স্কেন মেচিন স্থাপন কৰি আৰম্ভ কৰা হ'ল আৰু আজিৰ পৰা এইটো 24 ঘণ্টা ধৰি এই চিটি স্কেন চলিব আৰু আমি দেখিছোঁ যে ইয়াৰ দ্বাৰা আমাৰ যিসকল জৰুৰীকালীন ৰোগী তেওঁলোকৰ চিটি স্কেনৰ কাৰণে আমাৰ বহুত দূৰলৈ যাব লগা হয় তেজপুৰ নগাঁও গতিকে সেইটোৰ ক্ষেত্ৰত বহুত ৰোগী সম্ভাৱ্য সংকটৰ পৰা ৰেহাই পাব আৰু চিকিৎসাও খৰতকীয়া হ'ব ইয়াৰ উপৰিও আজি এখন আমাৰ স্বৰ্গৰথ আৰম্ভ কৰা হৈছে আৰু জখলাবন্ধা চিকিৎসালয় পৰিচালনা সমিতিয়ে পৰিচালনা কৰিব এইখন বিধায়কৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে আমি তাৰ লগতে আৰু এটা অভাৱ আছিল পোষ্টমৰ্টম কৰা সেইটো নগাঁও যাব লগা হয় তাৰ কাৰণে উলনি চিকিৎসালয়ত আমি ইতিমধ্যে গৃহ নিৰ্মাণ কৰিলোঁ অতি সোনকালে সেইটো আৰম্ভ হ'লে বহুখিনি কথা আমাৰ জিলাৰ হেডকোৱাৰ্টাৰলৈ নোযোৱাকৈ ইয়াতে কামখিনি সমাপ্ত হ'ব বুলি আমি ভাবিছোঁ আৰু যেতিয়া আমাৰ মহকুমা চিকিৎসালয়খন আমি জিলা চিকিৎসালয় স্থাপন কৰি আছোঁ নিৰ্মাণ কাৰ্য দেখিছে হৈ আছে তাৰপিছত ই এটা পূৰ্ণ পৰ্যায়ৰ ডিষ্ট্ৰিক্ট হস্পিটেল অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি